উৎসাহ যোগাই আহিছে আৰু এইবাৰো আহিছে আৰু এইবাৰো যথেষ্টখিনি প্ৰচাৰ কৰিছে। তাৰ বাবে বিশ্বনাথৰ সমূহ সাংবাদিকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে মই আপুনি যিটো প্ৰশ্ন কৰিছে জুবিন গাৰ্গৰ বিষয়টো, আচলতে জুবিন গাৰ্গ আমাক যেতিয়া ৰূপালী জয়ন্তী বৰ্ষত আহিছিলে, তেখেতে আমি অনুৰোধ জনাইছিলোঁ, আপোনালোকো নিশ্চয় আছিল তেতিয়া, বিশ্বনাথৰ বাবে কি কৰিব। সাংবাদিক বন্ধুসকলৰ প্ৰশ্ন আছিলে সেই সময়ত, পৰ্যটনৰ কাৰণে কি কৰিব। জুবিন গাৰ্গ ডাঙৰীয়াই কৈছিলে, মই আকৌ বিশ্বনাথলৈ আহিম, মই ৰাস চাম বিশ্বনাথৰ। আৰু আমি সৌভাগ্যৱান, জুবিন গাৰ্গে এইবাৰ আমাক সঁহাৰি দিছে যে ৰাসলৈ অহাৰ। তেখেতে 16 তাৰিখে আমাৰ ইয়াতে পাবহি, 16 তাৰিখে আমাৰ লগত থাকি তেখেতে ৰাস চাব। আচলতে তেখেত অতিথি হিচাপে আহিব আৰু তেখেতে আমাক সংগ দিব ৰাসত, আৰু আমাক আচলতে মনোবল বৃদ্ধি কৰিবলৈ তেখেত আহিব। আৰু আমি আশা কৰিম যে আমাৰ ৰাসৰ মাধ্যমেৰে যিটো পৰ্যটনৰ আমাৰ কথা চিন্তা চৰ্চা চলি আছে, সেই চিন্তা চৰ্চাক আগুৱাই লৈ যাবৰ বাবে আমি যিখিনি অনুৰোধ কৰিছিলোঁ সেইখিনি সাকাৰ দিবলৈ তেখেত আহিব। আচলতে আমাৰ বহুতে কৈ থাকে যে আমাৰ শিল্পীসকলক ইয়াতে আমন্ত্ৰণ জনাব, বাহিৰৰ শিল্পীসকলক আমন্ত্ৰণ জনোৱাত বহুতে অলপ আপত্তি কৰে, কিন্তু আচলতে সেইটো কথা নহয়। আমাৰ 95% আমাৰ থলুৱা শিল্পী আমাৰ থাকে। তাৰ মাজতে জুবিন গাৰ্গৰ দৰে শিল্পীসকল যদি আমাৰ ইয়ালৈ আহে, যেনেদৰে নলবাৰী আমাৰ মাজুলীলৈ বিভিন্ন শিল্পী যায়, ডাঙৰ ডাঙৰ শিল্পী যায়, তেওঁলোকৰ আগমনে সেই অঞ্চলটোক আগুৱাই লৈ গৈ আছে। নলবাৰীলৈ অসমৰ বাহিৰৰ শিল্পীও আহিবলৈ লৈছে। গতিকে আমি ভাবিছোঁ যে আমাৰ বিশ্বনাথ ৰাসখন আমাৰ এটা চুকতে সীমাবদ্ধ আমি ৰাখিব আচলতে বিচৰা নাই। আমি বিশ্বনাথৰ ৰাসখন আগুৱাই লৈ যাব বিচাৰিছোঁ। আমাৰ বিশ্বনাথৰ ৰাসখন যাতে সকলোৱে আদৰি লয়, আৰু এই বিশ্বনাথ ৰাস মহোৎসৱ বুলি ক'লে যাতে আমাৰ এটা ৰাসৰ গোটেই, মই অকল বিশ্বনাথ এইখন ৰাসেই বুলি কোৱা নাই, যি আমাৰ ৰাস আছে এই গোটেই ৰাসখিনিয়ে যাতে এটা সুন্দৰ পৰিৱেশৰ মাজত ৰাস উদযাপন কৰা, এই গোটেই ৰাসখিনি চাবলৈ যাতে বাহিৰৰ পৰা মানুহ আহে। আমাৰ ইয়াৰ থলুৱা মানুহখিনিয়ে চাই গুচি গ'ল, কিবা এটা কিনি লৈ গুচি গ'ল, তাততো আমাৰ কোনো প্ৰফিট নহ'ব। গতিকে আমাৰ ইয়ালৈ আহিব লাগিব বাহিৰৰ মানুহ, সেইটোতহে আচলতে আমি গুৰুত্ব দিব লাগিব। আৰু তাৰ কাৰণে আচলতে আমি শিল্পীসকলক আমি আমন্ত্ৰণ জনাওঁ। এইবাৰো আমি আমন্ত্ৰণ জনাইছোঁ, ঋষভ ভট্টাচাৰ্য আহিব। তেখেতে আমাৰ 16 তাৰিখে আমাৰ যি কাৰ্যসূচী আছে, 16 তাৰিখৰ কাৰ্যসূচীত তেখেতে আমাক সহায় সহযোগ আগবঢ়াব। তেখেতে চৰিত্ৰত অভিনয় কৰিব। গতিকে আমি আৰু আমাৰ আহিব অলংকিতা আৰু ৰূপালীতা দুয়োগৰাকী আহিব, আৰু বহুকেইগৰাকী আহিব। গতিকে সকলো কাৰ্যসূচী আমাৰ থাকিব। আজি এঞ্জেলা চাংমাই আহিব কিছুমান ভৱিষ্যতে। গতিকে সকলো ৰাইজৰ মই আচলতে উপস্থিতি মই আন্তৰিকতাৰে কামনা আহিছিলে লাষ্ট টাইম যেতিয়া জুবিন গাৰ্গ আহিছিলে, খুব কম সময় তেওঁ উপস্থিত থাকি গুচি গৈছিলে। গতিকে এইবাৰো তেনেকৈ হ'ব নে? ছাৰ, জুবিন গাৰ্গৰ বিষয়টো আমি কিমান সময় থাকিব কৈ দিব নোৱাৰোঁ, সকলোৱে জানে। জুবিন গাৰ্গ কিমান সময় থাকিব কৈ দিয়াটো, কিমান সময়ত আহিব কৈ দিয়াটো অলপ দিগদাৰ হৈছে। আপোনালোকে বিভিন্ন স্তৰত দেখি আছে। গতিকে আমি সেইটো একেবাৰে ইমান সময় পৰা ইমান সময়লৈকে থাকিব, তেখেতে আমাক নিশ্চিত দিছে যে মই চাম, ৰাস চাম, থাকিম অলপ। গতিকে তেওঁ নিশ্চয় অলপ সময় থাকিব, আৰু যিহেতু তেওঁ সদিচ্ছা প্ৰকাশ কৰিছে, আমাৰ বিশ্বনাথলৈ এটা সঁহাৰি জনাইছে, নিশ্চয় তেখেত আমাৰ লগত থাকিব আৰু আমাৰ ৰাস চাগে চাব, আৰু চোৱাটো আমি সকলোৱে বিচাৰোঁ, নহয় জানো? গতিকে আমাৰ সাংবাদিক বন্ধুসকলেও নিশ্চয় তেওঁলোকক আমি লগ কৰাই দিম আৰু কথা ক'ব, আৰু বিশ্বনাথৰ হৈ পেলাই তেওঁ প্ৰমোট কৰিব লাগে, আৰু বিশ্বনাথৰ ৰাস যাতে ভাল হয়। মই সকলো ৰাসলৈ আচলতে বিশ্বনাথক মই আপোনালোকৰ জৰিয়তে শুভেচ্ছা জনাইছোঁ। যিসকল ৰাসে সুন্দৰভাৱে ৰাস আয়োজন কৰিছে, আজি কাইলৈৰ পৰা আমাৰ পূৰ্ণিমা আৰম্ভ হ'ব, আজিৰ পৰাই কাৰ্যসূচী আৰম্ভ হৈছে। বিশ্বনাথত যিমান ৰাস হৈছে, মই সকলো ৰাস উৎসৱলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে সকলো ৰাস ভাল হয়। মই ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ, আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।